গোটেইখিনি পেপাৰৰ সাংবাদিকখিনি তাতে গোট খালে গোট খাই মাতি আনিলে ল'ৰা ছোৱালীকেইটাক তাৰপিছত তাতে আৰম্ভ কৰিলে যে বাক্সাত লৈ আহিছে জুবিনৰ হত্যাকাৰী বুলি দ্যাট ইজ দ্য ফাৰ্ষ্ট ষ্টেপ তাৰপিছত দীঘলটঙা গাঁৱৰ পৰা মানুহখিনি গুচি আহিলে ওচৰত 11টা বজালৈকে তাত কোনো নাই আপোনালোকৰ চেনেলবিলাকতে লাইভ হৈ আছে তাত জনশূন্য মই মোৰ নিজৰ কোনো ইনফৰমেশ্যন নাই আপোনালোকৰ চেনেলবিলাকতে চাব তাত এজনো মানুহ নাছিলে প্ৰথম অৱস্থাত মানুহখিনিক যেতিয়া লাইভ হল এই হৰে কৃষ্ণ পাঠক বোলা ল'ৰাজনে প্ৰথম ফেচবুক কৰে এৰাউণ্ড 11 o'clock তাৰপিছত সাংবাদিকসকল গৈ পালে বাইট দিবৰ কাৰণে মানুহক মাতি আনিলে 34 people তাৰপিছত বাইট দি থাকোতে দীঘলটঙা গাঁৱৰ পৰা এই মানুহখিনি ওলাই আহিলে তাৰপিছত লাহে লাহে মানুহ জমা হল গতিকে আৰু ইন্টেলিজেন্স কোড থাকিব আমিতো লগে লগেহে গম পাইছো যে আমি গুৱাহাটীত ৰাখিব নালাগে বুলি কোৰ্টে অৰ্ডাৰ কেইটাত দিছে 10:30 বজাত 10:30 বজাত আপুনি কি ইন্টেলিজেন্স যোগাৰ কৰিব আমাৰ হাতত অপচন আছিল যে নলবাৰীত লৈ যাওঁ বা মঙ্গলদৈত লৈ যাওঁ বা আমি বাক্সাত লৈ যাওঁ কাৰণ আমি বহুত দূৰটো এখন গাড়ী চলাই যাব নোৱাৰি গতিকে আমাৰ হাতত অপচন আছিল যে গুৱাহাটীৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি যতে পাৰো তাত লৈ যাওঁ জাজে কলে ৰাখিব নালাগে বুলি গুৱাহাটীত জুডিচিয়াৰী মুখ্য ন্যায়িক দণ্ডাধীশে কলে যে তেখেতক গুৱাহাটীত নাৰাখিব কাৰণ তাত অজয় ফুকন আছে তাত ভিক্টৰ দাস আছে তাত আলফা আছে আৰু ৰাখা নাৰা আমিতো আমাক যতে জুডিচিয়াল কাষ্টডি মানে কি ন্যায়িক কাষ্টডি আজিৰ পৰা তেওঁ আমাৰ কাষ্টডিত নহয় জুডিচিয়াল কাষ্টডি ন্যায়িক জিম্মা কোড হ'ব সেইটো ন্যায়ালয়ে নিৰ্ধাৰণ কৰে গমে পোৱা নাছিলে নহয় তেওঁলোকক আগদিনা আমি ইণ্ডিকেট কৰি ৰাখিছো যে যদি কোৰ্টে কিবা কাৰণত গুৱাহাটী জেলত নাৰাখে তেতিয়া আমি 6-7খন জেলক ইণ্ডিকেট কৰি ৰাখিছিলো মঙ্গলদৈ নলবাৰী বাক্সা গোৱালপাৰা গুৱাহাটীৰ কাষত যিমান মৰিগাঁও গোটেই কেইখন জেলকে আমি কৈ ৰাখিছিলো যে ভাই যাব পাৰে কাৰণ আমিতো নাজানো আমি ভাবিছিলো যে কোৰ্টে কোনোবা এখন জেলৰ নাম ধৰি দিব যেতিয়া কোৰ্টে কলে যে তোমালোকে গুৱাহাটীৰ বাদে যতে ইচ্ছা তাতে লৈ যোৱা তেতিয়া আমি সিদ্ধান্ত ললো যে নলবাৰী জিলা আৰু গুৱাহাটী জেলৰ মাজতো কোনো পাৰ্থক্য নাথাকিব ইয়াত কয়েদি কম আছেতো তাতে লৈ যাম এতিয়া মই কি কম কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে এতিয়া ময়ো কম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব এটা ডাঙৰ কথা হৈছে যে যিসকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে কালিৰ পৰা কেম্পটো ভাঙি গ'ল এটা হিতেশ দেৱ শৰ্মাক যদি মই কিবা কৰো যোৱাকালি যদি মই কিবা কৰিলেহেঁতেন আপোনালোকেতো মোক একদম পিঠি ফালি দিলে আৰু হিতেশ দেৱ শৰ্মা মোৰ মানুহ নহয় আপোনালোকৰ মানুহ এটা কৰিব লাগে নে নালাগে আপোনালোকে কওক তেওঁ আপোনালোকৰহে মানুহ তেওঁতো গোটেই ফেচবুকখনত মোৰে এতিয়াতো মই উল্টাই ক'ব খোজো যে আমাক বেয়া পোৱা মানুহখিনিয়ে শত্ৰুতামি কৰি কালি গোটেই ঘটনাটো কৰিলে থ্ৰ' হিতেশ দেৱ শৰ্মা তেওঁ ল'ৰা তেনেকেও মই ক'ব পাৰো কিন্তু মইতো এইটো কথা কোৱা নাই বিকজ এজ এ CM I cannot be unreasonable মোক বহুতে কৈ আছে যে ছাৰ কৈ দিয়ক গীতাৰ্থই কৰি দিলে হিতেশ দেৱ শৰ্মাটো আপোনাৰ এগেইনষ্টৰ মানুহ এই ইক'চিষ্টেমৰ মানুহ আমাৰ বিৰোধী চিষ্টেমটোত গতিকে কৈ দিব পাৰিব যে এইটো কংগ্ৰেছে ষড়যন্ত্ৰ কৰিলে মইতো এইটো কোৱা নাই মইতো উল্টাই ডিফেণ্ড কৰিছো শত্ৰু হওক বন্ধু হওক মইতো উল্টাই ডিফেণ্ড কৰিছো যে যিটো পংকজে প্ৰশ্ন কৰিলে মইতো তাৰ লগত হাওঁবৰ দিব পাৰিলোহেঁতেন যে গোটেই ঘটনাটো হিতেশ দেৱ শৰ্মা লৰাই কৰিলে বুলি সবৰ ওপৰতে যেতিয়া এটা ঘটনা হয় গুলি চালনা হয় তাৰ এটা দণ্ডাধীশ পৰ্যায় তদন্ত হয় এইটো ৰুলতে আছে গতিকে তদন্ত ডেফিনেটলি হ'ব পুলিচে গুলি খুলিলেই তদন্ত হয় যে কিয় গুলি খুলিলে তাৰ উত্তৰ পুলিচে দিবই লাগিব কোৰ্টক গতিকে তদন্তটো অনিবাৰ্য কোনো কাৰো ব্যক্তিৰ বিৰুদ্ধে নহয় ঘটনাটোৰ ওপৰত হ'ব আৰু যোনে সাক্ষী দিয়ে যেনেকৈ আপোনালোকে যদি গৈ কয় যে এইটো মোৰ লগত ভিডিঅ' আছে টাইমিং ইজ 10:30 বেলেগ কথা কিন্তু আৰু ভিডিঅ' আছে যে এইটো বহুত পিছৰ টাইমিং হয়
কাৰণ তেতিয়ালৈকেতো ময়ে যোগাযোগ কৰি আছো, এইটো ঘটনাৰ সময়লৈকে ময়ে টিভি চাই আছো, বাৰে বাৰে ময়ে ফোন কৰি আছো। এইটোতো একদম লাষ্টৰ কথা, কিমান পুলিচ আহিলে কিমান নাহিলে, মই ডিজিপিক ফোন কৰি আছো। ডিজিপিও বেচেৰা দিল্লীত আছিল, নাছিলেতো, কাৰণ আমিনো কেনেকে জানো তাত যে মানুহ তাত যে যাব। আমাৰ যদি ৰাজ আতিথ্য দিয়া প্লেন থাকিলেহেঁতেন তাততো আমি এইবিলাকে গোটেই খেলি মেলি কথা। এটা টিভিয়ে কৈছে আমি তাত ৰাজ আতিথ্য দিবলৈ গৈছো, যদি আমি ৰাজ আতিথ্য দিবলৈ গৈছো তাততো পুলিচ থাকিব লাগিব। আকৌ আপুনি কৈছে তাত পুলিচ নাই, তাৰ মানে আমিও গম নাপাওঁ যে তেওঁ তাতে যাব। সেইকাৰণে তাত পুলিচ নাছিলে, মাত্ৰ 60 গৰাকী পুলিচ আছিলে।